ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো মকৰ ৰাশি জাতক-জাতিকাসকলৰ 2025 চনৰ ফেব্ৰুৱাৰী মাহটো কিদৰে পাৰ হ'ব এই ফেব্ৰুৱাৰী মাহটো কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে কোনখিনি ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব সাৱধান হৈ থাকিব লাগিব কোনখিনি সময়ৰ পৰা আপোনালোকে ভাল এটা প্ৰতিফলন দেখিব কেনে ধৰণে আগবাঢ়ি গ'লে উপকৃত হ'ব সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব এই ভিডিঅ'টো গাইডেন্সৰ বাবে প্ৰদান কৰা হৈছে এই ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছো আপোনালোকৰ সকলোৰে এই ফেব্ৰুৱাৰী মাহটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ফেব্ৰুৱাৰী মাহৰ ৰাশিফল অনুসৰি মাহৰ প্ৰথম সপ্তাহৰ এই সময়খিনিত মকৰ ৰাশিৰ লোকসকলে মিশ্ৰিত ফলাফল লাভ কৰিব এই সপ্তাহত বিশেষকৈ ধনৰ প্ৰভাৱ কম হ'ব আৰু ব্যয় বেছি হ'ব বুলি কৈছে যদি আপুনি এজন ব্যৱসায়ী তেন্তে এই সপ্তাহত আপোনালোকৰ ব্যৱসায়ত উত্থান পতনৰ সন্মুখীন হ'ব লাগিব বুলি কৈছে ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত ব্যৱসায়ৰ সৈতে জড়িত ভ্ৰমণ আশা কৰাতকৈ কম ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব পাৰে অৱশ্যে এয়া ব্যৱসায়ৰ এটা অংশ আৰু এই পৰিস্থিতি বেছি দিন নাথাকিব এই সময়খিনিত আপোনালোকৰ ব্যৱসায়টো আকৌ এবাৰ আপোনালোকৰ ট্ৰেকত ঘূৰি অহা দেখিব বুলি কৈছে মাহৰ মধ্যভাগলৈ এই সময়খিনিত আপোনালোকে যিমানে ব্যস্ত নাথাকক নিজৰ স্বাস্থ্য আৰু সম্পৰ্কৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব গোটেই সপ্তাহটো অত্যধিক কাম আৰু অনুচিত ৰুটিনৰ বাবে আপুনি শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা হৈ থাকিব পাৰে মাহৰ প্ৰথম আৰম্ভণি সময়ছোৱাত স্বাস্থ্য সম্পৰ্কীয় সমস্যাবোৰক আওকাণ নকৰিব নহলে গাফিলতিৰ বাবে কিন্তু আপুনি চিকিৎসালয়লৈ যাবলগীয়া হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা প্ৰথম ভাগটো অলপ প্ৰতিকূল হ'ব পাৰে এই সময়ছোৱাত আপোনালোকৰ ঘনিষ্ঠ কোনোবা এজনৰ লগত আপোনালোকৰ মতানৈক্য হোৱাৰ সম্ভাৱনা আছে তৰ্ক পেচালো হ'ব পাৰে কিন্তু শেষৰ অধ্যলৈকে এজন জ্যেষ্ঠ ব্যক্তিৰ জৰিয়তে সকলো ভুল বুজাবুজি দূৰ হ'ব আৰু আপোনালোকৰ সম্পৰ্কবোৰ আকৌ এবাৰ অনুকূল হৈ পৰিব বুলি কৈছে আপুনি পৰিয়ালৰ বাবে এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰে এই সপ্তাহত মাহৰ দ্বিতীয় সপ্তাহৰ সময়খিনি বিশেষকৈ বৃষ ৰাশিৰ লোকে জীৱনৰ যিকোনো ক্ষেত্ৰতে কোনো ডাঙৰ পদক্ষেপ লোৱাৰ আগতে ভালদৰে চিন্তা কৰাটো বুদ্ধিমানৰ কাম হ'ব বুলি কৈছে এই সপ্তাহটোত খৰখেদা বা বিভ্ৰান্তিৰে কাম কৰিলে কিন্তু আপুনি বৃহৎ আৰ্থিক লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে এই সপ্তাহটোত কিন্তু আপোনালোকৰ খৰচ আপোনালোকৰ আয়তকৈ বেছি হ'ব সপ্তাহৰ আৰম্ভণিতে এটা বিশেষ কাম সম্পূৰ্ণ কৰিবলৈ বা কোনো গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিবলৈ আপুনি বৃহৎ পৰিমাণৰ ধন খৰচ কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে এই সময়ছোৱাত আয় আৰু অতিৰিক্ত ব্যয়ৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে এই সপ্তাহটোত আপোনালোকৰ পৰিকল্পিত কামবোৰ লাহে লাহে সম্পূৰ্ণ হোৱাৰ দেখা যাব এই সময়ছোৱাত কামৰ সৈতে জড়িতভাৱে আপুনি অধিক দৌৰিবলগীয়া হ'ব পাৰে আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টা অনুযায়ী কামত সফলতা নাপালে মনটো অলপ দুখী হ'ব পাৰে অৱশ্যে ইতিবাচক দিশটো হ'ল যে এই সময়ছোৱাত আপোনালোকৰ আপোনজনে সম্পূৰ্ণৰূপে আপোনালোকৰ কাষত থিয় দিব বুলি কৈছে সেই আপোনালোকৰ জীৱনসংগীয়ে হওক পিতৃ-মাতৃয়ে হওক আপোনালোকৰ প্ৰেম জীৱনই হওক এই সময়ছোৱাত নিয়োজিত লোকসকলে নিজৰ সিনিয়ৰ আৰু জুনিয়ৰ উভয়ৰ সৈতে উন্নত সমন্বয় বজাই ৰখাটো ভাল হ'ব বুলি কৈছে এই মাহত আপোনালোকৰ খং আৰু আবেগৰ বাবে কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰিব এই সময়খিনিত মকৰ ৰাশিৰ লোকসকলে এই সপ্তাহটো ধনৰ লেনদেন কৰোঁতে সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কৈছে বিশেষকৈ নিজৰ কেৰিয়াৰ আৰু ব্যৱসায়ত বিশেষকৈ গুৰুত্ব দিব লাগিব ব্যৱসায় আগুৱাই নিয়াৰ বাবে বহুত বেছি সুযোগো লাভ কৰিব কিন্তু এই সুযোগসমূহৰ মূলধন হিচাপে ব্যৱহাৰ কৰিবলৈ আপোনালোকে নিজৰ শক্তি আৰু সময় ভালদৰে পৰিচালনা কৰিব লাগিব এই মাজত আপুনি মাত্ৰ ইমানখিনি কামৰ হাতত ল'ব লাগে যিটো আপুনি সহজে সম্পূৰ্ণ কৰিব পাৰে এই মাহৰ আৰম্ভণিতে আপুনি ঘৰুৱা জীৱনৰ লগত জড়িত কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে যিবোৰ আনৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ বুদ্ধিমত্তা আৰু বিবেচনাৰে সমাধান কৰিবলৈ চেষ্টা কৰক মাহৰ দ্বিতীয় সপ্তাহটোত বিশেষকৈ অলপ ব্যস্ততাপূৰ্ণ হ'ব এই সময়ছোৱাত মকৰ ৰাশিৰ লোকসকলৰ ব্যৱসায়ৰ লগত জড়িত হৈ বহু দূৰ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে যাত্ৰাটো ক্লান্তিকৰ বুলি প্ৰমাণিত হ'ব যদিও আপুনি নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব পাৰিব বুলি কৈছে অৰ্থাৎ দুৱাৰ মুকলি হ'ব বুলি কৈছে এই সময়ছোৱাত ব্যৱসায়ৰ লগত জড়িত হৈ বহু দূৰ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে যাত্ৰাটো ক্লান্তিকৰ বুলি প্ৰমাণিত হ'ব নতুন সুযোগৰ দুৱাৰো মুকলি হ'ব বুলি কৈছে আপোনালোকৰ যাত্ৰাৰ সময়ছোৱাত প্ৰভাৱশালী ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ় লৈ উঠিব বুলি কৈছে ব্যৱসায় সম্প্ৰসাৰণৰ বাবে এই ফেব্ৰুৱাৰী মাহটো মকৰ ৰাশিৰ লোকসকলৰ পৰিকল্পনাৰ সঁচা হ'ব মাৰ্কেটত বা বজাৰত আপোনালোকৰ প্ৰভাৱ বাঢ়িব আপুনি কিছু নতুন আৰু লাভজনক আঁচনিত যোগদান কৰাৰ সুযোগ পাব বুলি কৈছে যদি আপুনি এজন কৰ্মৰত ব্যক্তি তেন্তে আপোনালোকৰ আকাংক্ষিত স্থানত বদলি বা পদোন্নতি ইচ্ছাৰ মাহৰ মাজভাগলৈকে পূৰণ হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে নিয়োগৰ দিশত কৰাৰ প্ৰচেষ্টা সফল হ'ব আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত উচ্চপদস্থ বিষয়া আৰু সহকৰ্মীসকলৰ পৰা আপুনি সম্পূৰ্ণ বিশেষকৈ চাপত সম্পূৰ্ণ আপোনালোকে সমৰ্থন লাভ কৰিব মাতৃ অট্টালিকা ক্ৰয় বিক্ৰয়ৰ পৰা আপোনালোকে লাভান্বিত হ'ব পাৰে এই সময়ছোৱাত মকৰ ৰাশিৰ লোকসকলে মাহৰ শেষৰ সপ্তাহৰ বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত প্ৰতিদ্বন্দ্বীসকলৰ প্ৰতি সতৰ্ক হ'ব লাগিব
এই সমস্যাত তেওঁলোকে আপোনালোকৰ কামত কিছু বাধা বা প্ৰব্লেম সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে এই সমস্যাত কেৰিয়াৰ আৰু ব্যৱসায়ত অৰ্থাৎ এই মাহত কেৰিয়াৰ আৰু ব্যৱসায়ত যিকোনো ধৰণৰ অসাৱধানতা আপোনাৰ বাবে ডাঙৰ লোকচানৰ সৃষ্টি কৰিব পাৰে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনালোকৰ বাবে মিশ্ৰিত মাহ বুলি প্ৰমাণিত হ'ব আত্মীয়ৰ সৈতে আপোনালোকৰ সম্পৰ্ক উন্নতৰ আৰু অৱনতি হ'বলৈ নিদিব গতিকে উন্নত কৰিবৰ বাবে চেষ্টা কৰক মকৰ ৰাশিৰ লোকসকলে বিপদত পৰা বা আনক সমালোচনা কৰাটো এৰাই চলিব লাগে এই মাহত নহলে অপ্ৰয়োজনীয়ভাৱে বদনাম হ'ব পাৰে আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক উন্নত কৰিবলৈ আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে সমন্বয় বজাই ৰাখক ভুল প্ৰেমৰ পৰা আঁতৰি থাকক তেওঁলোকৰ অনুভৱক সন্মান কৰক বুলি কৈছে এই সময়খিনিত কৈছে যে আপোনালোকৰ মাহটোৰ শেষৰ মধ্যমীয়া বুলি প্ৰমাণিত হ'ব বুলি কৈছে এই মাহত আপুনি শেষৰ ফাললৈ বিশেষকৈ পৰিকল্পিত কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে বিশেষ কথাটো হ'ল যে সঠিক সময়ত আপুনি সহায় বিচৰাৰ পিছতো আপুনি শুভাকাংক্ষী আৰু আত্মীয়ৰ পৰা সহায় নাপাব পাৰে বুলি কৈছে এই মাহত এনে পৰিস্থিতিত আপুনি নিজৰ বুদ্ধিমত্তা আৰু বিবেচনাৰ ব্যৱহাৰ কৰি জীৱনৰ লগত জড়িত প্ৰতিটো প্ৰত্যাহ্বানৰ আপোনালোকৰ সন্মুখীন হ'ব লাগিব আৰু সমস্যাবোৰ সমাধান বিচাৰি উলিয়াব লাগিব বুলি কৈছে মাহৰ আৰম্ভণিতে আপোনালোকৰ পেছাদাৰী জীৱনত কৰাৰ কঠোৰ পৰিশ্ৰমৰ মতে ফলাফল নোপোৱাৰ বাবে আপুনি নিজকে হতাশ অনুভৱ কৰিব পাৰে এই সময়ত কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ওপৰত অতিৰিক্ত কৰ্মৰ চাপ পৰিব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত কিছুমান ডাঙৰ ভুলে কিন্তু আপোনালোকৰ প্ৰদৰ্শনত প্ৰভাৱ পেলাব পাৰে গতিকে ভুল কৰাৰ পৰা অলপ সাৱধান হৈ থাকক লক্ষ্যমুখী কাম কৰাৰ সকলে যিসকলে টাৰ্গেটত কাম কৰে সেইসকলে বিশেষকৈ সময়মতে কামবোৰ সম্পূৰ্ণ কৰাত অলপ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে ব্যৱসায়ৰ লগত জড়িত লোকৰ বাবে বিশেষকৈ এই ফেব্ৰুৱাৰী মাহৰ আৰম্ভণি ভাল বুলি ক'ব নোৱাৰি এই সমস্যাত তেওঁলোকে বজাৰত নিজৰ সুনাম অটুট ৰাখিবলৈ প্ৰতিযোগীৰ পৰা কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লাগিব বুলি কৈছে কঠোৰ পৰিশ্ৰম হ'ব কষ্ট বহুত কৰিব লাগিব কেৰিয়াৰ আৰু ব্যৱসায়ৰ উপৰি ব্যক্তিগত জীৱনত ঘৰুৱা খৰচ বৃদ্ধিয়ে আপোনালোকৰ বাজেটত কিছু ব্যাঘাত জন্মাব পাৰে মাহৰ মধ্যভাগত হঠাতে আপোনালোকৰ ওপৰত কিছুমান ডাঙৰ দায়িত্ব আহিব পাৰে নিষ্কাশন কৰিবলৈ যিবোৰ আপুনি অতিৰিক্ত প্ৰচেষ্টা চলাব লাগিব এই সমস্যাত পৰিয়ালৰ সৈতে জড়িত সমস্যা সমাধানৰ বাবে আপোনালোকৰ সন্মানৰ সৈতে আপোচ কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে গতিকে অলপ সতৰ্ক হৈ থাকিব প্ৰতিটো মুহূৰ্ততে মুঠতে এই সমস্যাত আপোনালোকৰ ব্যক্তিগত জীৱনতো অতি মানসিক চাপ পৰিব পাৰে বিশেষকৈ এই ফেব্ৰুৱাৰী মাহৰ দ্বিতীয়াৰ্ধত আপুনি আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত এক বৃহৎ পৰিৱৰ্তনৰ পৰিকল্পনা কৰিব পাৰে এই সময় হয়তো আপোনালোকৰ বাবে কিছু সকাহ কঢ়িয়াই আনিব পাৰে কিন্তু তথাপিও যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত আপুনি নিশ্চিতভাৱে আপোনালোকৰ শুভাকাংক্ষী বা জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ লোৱাটো উচিত বুলি কৈছে এই মাহত জীৱনৰ যিকোনো ক্ষেত্ৰতে কোনো ডাঙৰ পদক্ষেপ লোৱাৰ আগতে ভালদৰে চিন্তা কৰাটো বুদ্ধিমানৰ কাম হ'ব যিকোনো ক্ষেত্ৰতে কোনো ডাঙৰ পদক্ষেপ লোৱাৰ আগতে ভালদৰে চিন্তা কৰাটো আপোনালোকৰ বাবে এই ফেব্ৰুৱাৰী মাহটো বুদ্ধিমানৰ কাম হ'ব বুলি কৈছে এই মাহত আপোনালোকে ধ্যান ৰাখিব খৰখেদা বা বিভ্ৰান্তিৰে কাম কৰিলে আপুনি বৃহৎ আৰ্থিক লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে অৰ্থাৎ কৈছে যে এইটোৱে যে আপোনালোকে যিকোনো কাম কৰোঁতে খৰখেদা নকৰিব বিভ্ৰান্তিয়ে লাগিছে কনফিউজন লাগিছে ডাউট আছে যে কিবা এটা সন্দেহ উপজিছে তেনেকুৱা ধৰণৰ কামৰ ক্ষেত্ৰত বিশেষকৈ তৎক্ষণাত যদি খৰখেদাকৈ কৰি দিয়ে লোকচান নিজৰে হ'ব পাৰে বৃহৎ আৰ্থিক লোকচান হ'ব পাৰে গতিকে সাৱধান হ'ব আপোনালোকৰ খৰচ আপোনালোকৰ আয়তকৈ বেছি হ'ব পাৰে এই মাহত বিশেষকৈ আপোনালোকৰ নিজৰ যি ইম্পৰ্টেণ্ট কাম আছে বিশেষ কামবোৰ সম্পূৰ্ণ কৰিবলৈ বা কোনো গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিবলৈ আপুনি বৃহৎ পৰিমাণৰ ধন খৰচ কৰিবলগীয়া হ'ব পাৰে খৰচো আপোনালোকৰ হ'ব প্লাছ আপোনালোকৰ সময়ো আপোনালোকে দিব লাগিব এই সমস্যাত আয় আৰু অতিৰিক্ত ব্যয়ৰ ক্ষেত্ৰত বাধাৰ অলপ সৃষ্টি হ'ব পাৰে বুলি কৈছে বিশেষকৈ বিভিন্ন কামৰ লগত জড়িত বিশেষকৈ আপুনি অধিক দৌৰিবলগীয়া হ'ব পাৰে কষ্ট কৰিব লাগিব আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ জৰিয়তে আপোনালোকে বিশেষ এটা সফলতা লাভ কৰিবলৈ সক্ষম হ'ব এই মাহত বিশেষকৈ জীৱনটোক ইতিবাচক দৃষ্টিকোণৰ পৰা বুজিবলৈ চেষ্টা কৰক আপুনি কিবা এটা ডাঙৰ কৃতিত্ব লাভ কৰিব বুলি কৈছে বিশেষকৈ এই সময়খিনিত কঠোৰ পৰিশ্ৰম কৰি আপোনালোকে সফলতা অৰ্জন কৰিব বুলি কৈছে বিশেষকৈ এই মাহত কেতিয়াবা কোনো বিশেষ কামত কিছু বাধা আপোনালোকৰ অহাৰ বাবে হতাশ নহ'ব নিজৰ মনটোক দুৰ্বল কৰি নাৰাখিব সবল কৰি ৰাখক যিকোনো ধৰণৰ পৰিৱৰ্তন কৰি থাকোঁতে বিশেষকৈ এই মাহত অৰ্থাৎ ফেব্ৰুৱাৰী মাহত বাস্তুৰ নিয়ম আপোনালোকে ব্যৱহাৰ কৰক আৰু নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দি আগবাঢ়িবৰ বাবে চেষ্টা কৰক বুলি কৈছে কাকো টান শব্দ নক'ব এই মাহত আনৰ পৰামৰ্শতকৈ কৈছে যে এই মাহত নিজৰ যি অগ্ৰাধিকাৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব নিজৰ সামৰ্থ্যতকৈ কিন্তু বেছি ধাৰ ল'ব নালাগে এই মাহত যদি আপোনালোকৰ তেনেকুৱা ধৰণৰ সিচুৱেশ্যন বা পৰিৱেশ আপোনালোকৰ ক্ৰিয়েট হয় গতিকে ধ্যান ৰাখিব ব্যৱসায়িক কামবোৰ সুকলমে চলি থাকিব আৰু চলাই নিব পাৰিব এজন কৰ্মচাৰীৰ বাবে কিছু সমস্যাও হ'ব পাৰে গতিকে এটা সঠিক কৌশল আপোনালোকে বনাই বা ৰচনা কৰি কাম কৰক বুলি কৈছে
এই সময়খিনিত কাৰ্যালয় পৰিৱেশ অনুকূল হ'ব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সমন্বয়ৰ কিছু অভাৱ হ'ব পাৰে, গতিকে ইজনে সিজনৰ অনুভৱক আৱেগক বুজি পাব লাগিব, মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। আৰু ঘৰৰ পৰিৱেশো সুখদায়ক হ'ব, আন্তৰিক কৰি ৰাখিব পাৰিব। বৈবাহিক জীৱনত বিশেষকৈ বুজাবুজিৰ কিছু প্ৰয়োজন আছে বুলি কৈছে। এই মাহত প্ৰেম জীৱনতো মধ্যমীয়া দেখা পোৱা গৈছে। সৰু সৰু সংঘাত আপোনালোকৰ সৃষ্টি হ'ব পাৰে, সেইখিনি পৰিহাৰ কৰিব লাগিব। সেইখিনি কেনেকৈ সমস্যাবোৰ সমাধান কৰিব তাৰ ক্ষেত্ৰত কাম কৰক বুলি কৈছে। পাৰিলে আপোনালোকে এই মাহত নিয়মিত যোগাসন আৰু ব্যায়াম কৰক আৰু পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যৰ বিশেষকৈ আপোনালোকৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিয়ক বুলি কৈছে। নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে এই ফেব্ৰুৱাৰী মাহটো সুন্দৰভাৱে পাৰ হওক। মহাদেৱৰ কৃপাত, মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক, মাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়।